নমস্কাৰ। এই মুহূৰ্তত আপোনালোকক দিবলৈ আছে গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ আহিছে। আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ভিত্তিত তেওঁলোকক টকা ঘূৰাই দিব লাগিব। কিয় টকা ঘূৰাই দিব লাগিব, কিন্তু আজি এইটো ভিডিঅ'ত আপোনাক বিস্তাৰিত আলোচনা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ চাই থাকক, আৰু যদি আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ইয়াত আমি চাই লওঁ যে আপোনালোকে কোনে কোনে টকা ঘূৰাই দিব লাগিব আৰু কি কি নিয়ম মানিব লাগিব, আৰু যদি এইকেইটা নিয়ম নামানে তেন্তে আপোনালোকৰ টকা ঘূৰাই দিব লাগিব। তো আমি চাই লওঁ। আত্মসহায়ক গোটৰ ডাঙৰ আপডেট, SHG নিউ আপডেট। মহিলাসকলে ঘূৰাই দিব লাগিব টকা। কোনে কোনে ঘূৰাই দিব লাগিব টকা চাওক। উদ্যমিতা আঁচনিৰ ফৰ্ম জমা কৰিলে টকা লাভ নকৰিব, কিছুমান চৰ্ত ইয়াত। উদ্যমিতা আঁচনিৰ ফৰ্ম জমা কৰিলেই লাভ নকৰিব টকা, কিছুমান চৰ্ত বান্ধি দিছে চৰকাৰে। যদি কোনোবাই চৰকাৰৰ নিয়ম অনুযায়ী কাম নকৰে তেন্তে ঘূৰাই দিব লাগিব টকা। যদি আপোনালোকে 10,000 টকাৰ পিছত কিন্তু চৰকাৰে যিসকল নিয়ম বান্ধি দিছে, এইসকল যি নিয়ম আপোনালোকে নামানে তেন্তে আপোনালোকে কিন্তু ঘূৰাই দিব লাগিব টকা। তাৰপিছত চাওক যে চৰকাৰে আত্মসহায়ক গোটৰ SHG গঠনৰ জৰিয়তে 39,56,000 মহিলাক সবলীকৰণৰ পৰিকল্পনা কৰিছে। চৰকাৰে কিন্তু 39,56,000 মহিলাক কিন্তু সবলীকৰণৰ বাবে কিন্তু পৰিকল্পনা কৰিছে, যাৰ ফলত তেওঁলোকক উদ্যোগীকৰণৰ ক্ষেত্ৰলৈ ঠেলি দিয়া হ'ব। প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 টকা অনুদান। আত্মসহায়ক গোটৰ মহিলাসকলে বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰি দিয়া হ'ব 10,000কৈ টকা পাৰম্পৰিক অনুদান। যিসকল মহিলাই এই 10,000 টকাৰে ভাল ব্যৱসায় কৰিব, তেওঁলোকক কিন্তু আকৌ 25,000 টকা কিন্তু দিয়া হ'ব। যিসকল মহিলা কিন্তু এই 10,000 টকাৰ পিছত যদি তেওঁলোকে 10,000 টকা লৈ এটা ভাল এটা ব্যৱসায় কৰে, তেওঁলোকক কিন্তু আকৌ নেক্সট বাৰ 25,000 টকা কিন্তু ইয়াত দিয়া হ'ব বুলি কৈছে। তাৰপিছত ইয়াত চাওক যে যদি কোনো মহিলাই এই টকা লৈ কোনো ব্যৱসায় নকৰে তেন্তে তেওঁলোকক সেইসকল মহিলাই কিন্তু ঘূৰাই দিব লাগিব টকা। তেওঁলোকক কিন্তু ঘূৰাই দিব লাগিব টকা। যদি কোনো মহিলাই যদি এই 10,000 টকা লৈ যদি কোনো এটা ব্যৱসায় নকৰে তেন্তে কিন্তু তেওঁলোকক কিন্তু টকা ঘূৰাই দিব লাগিব। তো তাৰপিছত ইয়াত চাওক যে কোনে কোনে টকা ঘূৰাই দিব লাগিব। ইয়াত চাওক কোনে কোনে টকা নাপাব। ইয়াত চাওক যে 1 নম্বৰত বিজনেছ প্লেন ফৰ্ম নিদিয়া মহিলা। যদি আপোনালোকে বিজনেছ প্লেন ফৰ্মখন দিয়া নাই, যেতিয়া আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ফৰ্মখন জমা কৰিছে, তেন্তে যদি আপোনালোকে বিজনেছ প্লেন ফৰ্মখন দিয়া নাই তেন্তে কিন্তু আপোনালোকে নাপাব টকা। আৰু যদি আপোনালোকৰ লগতে গছপুলি ফটো যদি নিদিয়া, যদি আপোনালোকে গছপুলি ফটো দিয়া নাই তেতিয়া কিন্তু আপোনালোকে টকা নাপাব। তাৰপিছত যদি আপোনালোকে বেংক একাউণ্ট নিদিয়া, তাৰপিছত জেনেৰেল কাষ্টত 3টাতকৈ অধিক সন্তান থকা মহিলা, তাৰপিছত SC ST মৰাণ মটক টি ট্ৰাইবৰ আদি 4টাতকৈ অধিক সন্তান থকা মহিলা, তাৰপিছত 6 নম্বৰত আছে DBT লিংক থকা মহিলা। এইকেইটা যদি আপোনালোকৰ চৰ্ত মানা নাই তেন্তে কিন্তু আপোনালোকে টকা লাভ নকৰে। আৰু যদি আপোনালোকে এইকেইটা চৰ্ত চৰকাৰে যিসকল নিয়ম বান্ধিছে এই নিয়ম কিন্তু আপোনালোকে মানিব লাগিবই। তো আজি ভিডিঅ' এইখিনিতে। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ' লাইক কৰি ভিডিঅ' সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। আৰু যদি আপোনাৰ চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সট এটা ভিডিঅ'ত দেখাই দিম আকৌ নতুন এটা আপডেট লৈ।